সো হেল্ল ডিয়াৰ ষ্টুডেণ্টছ, সকলোকে ৱেলকাম কৰিছোঁ আকৌ আড্ডা 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত। আৰু আজি এটা বিশেষ ছেশ্যন। কিয় বিশেষ ছেশ্যন? এইকাৰণে কাৰণ ৰেলৱেৰ যিটো আমাৰ নতুন ভেকেঞ্চি আহিছে গ্ৰেজুৱেট লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, বহুতো ষ্টুডেণ্ট এপ্লাই কৰিবলৈ ব্যস্ত হৈ আছে। যিহেতুকে যোৱাকালিলৈকে এডিআৰই পৰীক্ষা আছিলে, এতিয়া আজি ৰাতিপুৱাৰ পৰা বহুত কোৱাৰিজ আহিছে যে ছাৰ আমি কোন পোষ্টৰ কাৰণে এপ্লাই কৰিম বা ঠিক কোনটো পোষ্ট আমাৰ বাবে ভাল হ'ব। যিসকল আমাৰ ভণ্টি আছে তেওঁলোকেও কৈছে ছাৰ আমি যিহেতুকে ফিমেল, আমি যিহেতুকে ছোৱালী, আমি কোনবোৰ পোষ্টত এপ্লাই কৰিলে আমাৰ জব কৰাৰ ক্ষেত্ৰত বহুতখিনি ইজি হ'ব। চ' এনেকুৱা এটা ডাঙৰ কনফিউশ্যন এটা চলি আছে। সেইবাবে ভাবিলোঁ যে বেষ্ট পোষ্ট ফৰ এপ্লাই তোমালোকক অলপ জনাই দিওঁ। চ' আমি সকলোৱে জানো যে ৰেলৱেত এটা ডাঙৰ ভেকেঞ্চি আহিছে আৰু এইবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম যদি আমি ক'বলৈ যাওঁ, ৰেলৱেৰ এই ভেকেঞ্চিটোত মানে 11,000 প্লাছ। আৰু ইয়াত আৰু এটা কি বিষয় জানা, ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যে 36 ইয়াৰ্ছলৈকে যদি আমি ক'বলৈ যাওঁ, ৰেলৱেৰ এই যিটো আমাৰ ভেকেঞ্চি আছে তাত এপ্লাই কৰিব পাৰিব মানুহ। আৰু ইয়াত এটা হৈছে গ্ৰেজুৱেশ্যন লেভেল আৰু এটা হৈছে 12th পাছ। চ' দুটা ভেকেঞ্চি ইতিমধ্যে আহি গ'ল অলৰেডি। আমাৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে পৰীক্ষাটোৰ যিটো চিলেবাছ আছে, আমি মৰলে সকলোৱে চিলেবাছটোও আমি জানো যে চিলেবাছটো ইটছ এ বহুত ইজি এটা চিলেবাছ, যিটো আমি অলৰেডি আমাৰ এডিআৰই পৰীক্ষাবোৰত আমি অধ্যয়ন কৰিছোঁ। মানে ইংলিছ ইয়াত নাই, জেনেৰেল এৱাৰনেছ, ৰিজনিং আৰু মেথছ, আৰু জেনেৰেল এৱাৰনেছ, মেথছ আৰু ৰিজনিং। মানে CBT1 CBT2 অকল নাম্বাৰ অফ কুৱেশ্যন আৰু মাৰ্কছৰ অলপ প্লাছ মাইনাছ আছে, বাকী কিন্তু ছাবজেক্টখিনি কিন্তু ছেম আছে। এতিয়া বিষয়টো হৈছে যে গ্ৰেজুৱেট লেভেলৰ পোষ্ট কি আছে, যেনেকৈ গুড ট্ৰেইন মেনেজাৰ, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু ষ্টেচন মাষ্টাৰ। এইখিনি হৈছে গ্ৰেজুৱেটৰ বাবে। যিসকল ইতিমধ্যে স্নাতকৰ ডিগ্ৰী লাভ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এতিয়া চোৱা, গুড ট্ৰেইন মেনেজাৰ যদি আমি কওঁ, এইটো ল'ৰাবিলাকৰ কাৰণে ন' ডাউটেডলি এটা বহুত ভাল পোষ্ট। বাট যদি মোৰ অনেষ্ট ৰিভিউ যদি কোনোবাই যদি চায়, গুড ট্ৰেইন মেনেজাৰ, মই ভাবোঁ যে ফিমেল কেণ্ডিডেট হ'লে ন' ডাউটেডলি চাকৰিৰ ক্ষেত্ৰত মেল ফিমেলৰ কোনো ডিফাৰেঞ্চিয়েট নাই, চব ধৰণৰ চাকৰি কৰিব পাৰে। বাট যিহেতু কি স্পেচিফিক কোৱাৰিজ কিছুমান আহিছে, সেই ক্ষেত্ৰত মই ক'ম যে ফৰ ফিমেল কেণ্ডিডেট গুড ট্ৰেইন মেনেজাৰৰ পৰা তেওঁলোকে যদি পাৰে বেলেগ পোষ্টবিলাক অলপ তেওঁলোকৰ বেছি প্ৰিফাৰ কৰিলে হ'ব। আৰু যদি কোনোবাই যদি প্ৰিফাৰ কৰিব বিচাৰে, ইজিলি প্ৰিফাৰ কৰিব পাৰে। ছেকেণ্ড যিটো চবতকৈ ভাল এটা পোষ্ট, ডেট ইজ ষ্টেচন মাষ্টাৰ। এটা ৰেপুটেড জব, চবৰে এটা হেঁপাহ থাকে, এটা সপোন থাকে। ষ্টেচন মাষ্টাৰ আমাৰ আড্ডা 24/7ত আগত সৌৰভ ছাৰ আছিলে, তেখেতে ষ্টেচন মাষ্টাৰ আছিলে ৰেলৱেত। তোমালোকে জানা ইটছ এ ভেৰি যদি আমি কওঁ কালাৰফুল এটা জব হয়। চ' তোমালোকে ষ্টেচন মাষ্টাৰত এপ্লাই কৰিব পাৰা। তাৰ লগতে বাকী এই যে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, এই 4টা পোষ্ট কিন্তু মেল ফিমেল বোথ চবৰ বাবেই কিন্তু যথেষ্ট ভাল। বাট এই যিটো গুডছ, এইটো মই কিন্তু মেল সকলৰ মোৰ মতামত, মোৰ পইণ্ট অফ ভিউ কাৰোবাৰ লগত নিমিলিব পাৰে। ইটছ টোটেলি মাই অ'ন পইণ্ট অফ ভিউ। চ' তোমালোকে এইটো এবাৰ চাই ল'বা। তাৰ লগতে যিসকলে হায়াৰ ছেকেণ্ডেৰী মানে আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট যদি আমি কওঁ, যেনেকৈ জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, ট্ৰেইন ক্লাৰ্ক আৰু কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, এই 4টা পোষ্টে কিন্তু ফৰ মেল ফিমেল বোথ কিন্তু এপ্লাই কৰিব পাৰে, চবৰ বাবেই কিন্তু ভাল। চ' বন্ধুসকল, এতিয়া তোমালোকে ডিচিশ্যন ল'ব লাগিব যে তোমালোকে কোনটো পোষ্টত এপ্লাই কৰা। যদি তোমালোকে কোৱা জব প্ৰফাইল, এই প্ৰত্যেকটো পোষ্টত মই যেনেকৈ কৈছোঁ জব প্ৰফাইল বহুত ভাল, এটা ডিচেণ্ট এটা জব প্ৰফাইল। ন' ডাউটেডলি ৰেলৱেত টিকেট যিসকলে দিয়ে, তোমালোকেও জানা যে কিছুমান ক্ষেত্ৰত যদি ফিমেল যদি হয়, তেখেতে ৰাতিও কিন্তু ষ্টেচনত ডিউটি কৰিব লগা হয়। চ' আজিকালি বহুত পৰিৱৰ্তন হৈ গ'ল, দিনে হওক ৰাতি হওক আমি ল'ৰা ছোৱালী সকলোৱে বিন্দাছ ডিউটি কৰিব পাৰোঁ। বাট তথাপি তোমালোকে যিহেতুকে এটা লং টাইম নিজৰ লাইফত জবটো কৰিব লাগিব,
বিবেচনা কৰি তোমালোকে এপ্লাই কৰি ল'বা বাস বাট বেষ্ট পোষ্টবোৰ কিন্তু মই তোমালোকক অলৰেডি জনাই দিলোঁ সো তোমালোকৰ বাবে আমি কিন্তু অলৰেডি যেহেতুকে আমাৰ মান্থৰ এণ্ড চলি আছে আমি আমাৰ অভিজিৎ ছাৰে অলৰেডি এটা মেথছৰ NTPC মেথছৰ এটা বাবে এটা সেপাৰেট বেচ লৈ আহিছে আৰু আমি বন্দে ভাৰত বেচ এটা ফুল টাইপ প্ৰিপাৰেশ্যন তোমালোকৰ বাবে বেচ লৈ আহিছোঁ মান্থ এণ্ড চলি আছে ডাবল ভ্যালিডিটিও আছে প্ৰাইসও বহুত কম আছে Y225 কোড ইউজ কৰি তোমালোকে এনৰোল কৰিব পাৰা আকৌ বহুতে কমেন্ট সেকশনত ক'ব পাৰে যে স্যাৰ আপুনি আকৌ কোর্স দেখুৱাই আছে ভাই এডমিশন লোৱা নোলোৱাটো তোমালোকৰ ব্যক্তিগত ডিসিশন কিন্তু তোমালোকক সঠিক পথ দেখুৱাটো আমাৰ কৰ্তব্য সো বন্ধুসকল তোমালোকে বিশ্বাস কৰি Y225 ডিসকাউন্ট এটা কুপন কোড ইউজ কৰিলে তোমালোকে আৰু ডিসকাউন্ট পাই যাবা তোমালোকে কিন্তু এডমিশন কৰি ল'ব পাৰা আৰু কি পোষ্টত এপ্লাই কৰিবা মই অলৰেডি তোমালোকক অলৰেডি কৈ দিছো সো আমাৰ বুকসও আছে अवेलेबल সো তোমালোকে হেটো অলপ ভালকে চাই লবা এপটো কেনেকে ডাউনলোড কৰিবা তাৰ প্ৰসিডিউৰ দি আছে কেনেকে এডমিশন কৰিবা তাৰ প্ৰসিডিউৰ দিয়া আছে আৰু মোৰ এইটো ক্লাস যদি ভাল লাগে নিশ্চয়কৈ লাইক শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰি ডেফিনেটলি জনাবা যে কোনে কোনটো পোষ্টৰ বাবে এপ্লাই কৰিবলৈ ইন্টাৰেস্টেড তোমালোকে ধন্যবাদ জয় অসম এণ্ড অল দ্য ভেৰি বেষ্ট থ্যাংক ইউ সো মাচ